নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওঁ আজিৰ বাতৰি যোৰহাট চহৰৰ কাষৰীয়া ৰংদৈ দগাঁৱত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা স্থানীয় এটা পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হয় 22 বছৰীয়া যুৱক চিন্ময় কলিতাই যোৰহাট চহৰৰ কাষৰীয়া ৰংদৈ দগাঁৱত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা স্থানীয় এটা পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হয় 22 বছৰীয়া যুৱক চিন্ময় কলিতাই এই হৃদয় বিদাৰক ঘটনাটোৱে সম্প্ৰতি গাঁৱৰ লগতে সমগ্ৰ অঞ্চলৰ ব্যক্তিসকলৰ মাজত শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে ঘটনাৰ বিৱৰণ পোৱাৰ পিছত স্থানীয় ৰাইজে SDRF দলক খবৰ দিয়াত SDRF দল পুখুৰীটোৰ গভীৰতালৈ গৈ যুৱকজনক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে বহু প্ৰচেষ্টাৰ পিছত অৱশেষত SDRF দলে যুৱকজনৰ মৃতদেহ পুখুৰীৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয় চিন্ময় কলিতাৰ অকাল মৃত্যুত গাঁওখনত ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে স্থানীয় আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত পৰ্যবেক্ষণ চলাইছে আৰু আইনী তদন্ত অব্যাহত ৰাখিছে উল্লেখযোগ্য যে পুখুৰীটোৰ পৰিসৰ আৰু সুৰক্ষাৰ বিষয়ে স্থানীয় বাসিন্দাসকলে চৰকাৰী কৰ্তৃপক্ষৰ পৰা সহায়ৰ আহ্বান জনাইছে যাতে ভৱিষ্যতে এনেধৰণৰ হৃদয় বিদাৰক ঘটনা পুনৰ সংঘটিত নহয় চিন্ময় কলিতাৰ পৰিয়াল তথা সমগ্ৰ গাঁওখনৰ লোকসকলৰ বাবে এই ঘটনাই গভীৰ শোকৰ পৰিৱেশ সৃষ্টি কৰিছে স্থানীয় ৰাইজে পৰিয়ালটোক যথাসম্ভৱ সহায় কৰিবলৈ চেষ্টা কৰিছে চিন্ময় কলিতাৰ পৰিয়াল তথা সমগ্ৰ গাঁওখনৰ লোকসকলৰ বাবে এই ঘটনাই গভীৰ শোকৰ পৰিৱেশ সৃষ্টি কৰিছে মই গৰু চাবলৈ আহিছিলোঁ পথাৰ ৰোৱা খাই থাকে দেখি তাৰপিছত সিহঁত দুটা হাঁহ মাৰি আহিছিলে হাঁহ মাৰি থাকোঁতে তাৰপিছত সিহঁতে ওচৰ পোৱালে মই ফিচাৰীটো পাৰলৈ আহিলোঁ আহি পেলাই সি মুখৰ এইটো ফিচাৰীত নামিব খুজিছে মই বোলো এইটো পুখুৰীত এই 10-4টামান মানুহ যোৱা দিব লাগিব তেতিয়াহে জিলিকিম তাৰপিছত মই আহিছিলোঁ বোলো অকণমান আগৰ পৰা ফিচাৰীটো পাৰ পাওঁ আহি পেলাই হেৰি কৰি পানীকণ দেখি সি এইপিনে নামো কৰিলে সাঁতোৰ কৰি তাৰপিছত সাঁতুৰি কাপোৰ খুলি সেয়া নামি পেলাই তাৰপিছত ময়ো হেৰি কৰিছিলোঁ মই বোলো হেৰি ধুওঁ ৰগাত মই ইমানলৈকে নামিলোঁ নমা দেখি দ দেখি মই বোলো হেৰি নকৰিলোঁ সি সাঁতুৰি আছে জোবা তাৰপিছত মই লাহেকৈ উঠি আহিলোঁ তাৰপিছত সি এনেকুৱা কৰি আছে সাঁতুৰি পেলাই জোবা মাৰি তাৰপৰা সাঁতুৰিছেও হেৰি কৰি তাৰপিছত হাত নোলোৱা দেখি ইয়াক মাতিলোঁ মই বোলো আচোন এইডোখৰ হাত নোলোৱা হ'ল মানুহটো উঠি নোহোৱা হ'ল তাৰপিছত ই ল মাৰি আহিলে আহি পেলাই ই নেদেখিলেহি এইবাৰ এই পুখুৰীবোৰ কাৰ বাৰু এই পুখুৰীবোৰ কাৰ পুখুৰী এইটো এইফালৰ মানুহ প্ৰটেকশ্যন নাই যে আপুনি তাত কি ক'ব প্ৰটেকশ্যন এতিয়া এইটো দিব লাগে হেৰি কৰি অকল ধৰক আপোনাৰ মানুহে হওক বা গৰু ছাগলীয়ে হওক এতিয়া ইয়াত একো প্ৰটেকশ্যন নাই আপুনি কি ক'ব তেনেকৈ পৰিব আপুনি কি ক'ব এইটো প্ৰটেকশ্যনটো এতিয়া আমাৰ গৰু মানুহ চবেই অশান্তি হৈছে এতিয়া গৰুৱে ৰোৱাও খাইছে এই সোপা আহি পেলাই প্ৰটেকশ্যন দি থাকিবলৈ মই অৰবিন্দ শইকীয়া ঘটনাটো মইতো চকুৰে দেখা নাই শুনিলোঁ ল'ৰা দুটা 3টা পানীত পৰিল বুলি শুনিছিলোঁ মই হোটেলৰ পৰা আহি গম পালোঁ বোলে সেই মোৰ ভতিজা এটা সৈতে এই সাৰ মাৰিবলৈ আহিছিলে খেতিত লগত এই ল'ৰাটো আহিল আৰু এজন আছিলে ওচৰ সেইজনৰ সাঁতুৰিব খুজিছিলে দ দেখি সেইজন উঠি গ'ল ইমান সাঁতুৰিব নাজানে হ'বলা তাৰপৰা এই পুখুৰীটো দেখাত এতিয়া ইমান দ যেন নালাগে JCB খান্দি থোৱা আছিলে গাঁতত সেই সোমাই গুচি গ'ল ল'ৰাটোৰ নামটো কি চিন্ময় কলিতা এটা 22 বছৰ ৰংদৈ দগাঁৱত ঘৰ দেউতাক আছে মাক নাই মাক ঢুকাল কি কৰে এতিয়া এই গাড়ী চলাবলৈ লৈছিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হ'লা লগত আৰু আছিলে দুজন মানে এজন আছিলে সেইজনে সাঁতুৰিছিলে দ দেখি পেলাই গা ধুই উঠি গুচি গ'ল সেইজনেহে দেখিছে সি বোলে হাত এনেকৈ এতিয়া SDF আহি পেলাই উঠাই গৈছে আৰু এটা কথা এই পুখুৰীটো আপোনাৰ ব্যক্তিগত এতিয়া এইবাৰ খুলিছে আৰু খান্দিছিলে নেকি এইটো অমিত সৰ্বৰ নহয় বোলা এইটো নিজে হেৰিয়ালৈ মাটি বিকিছে JCB খানি আৰু ইয়াত কোনো বোলে ইমান দ অন্ততঃ কিবা বেয়া এটা দিব লাগে বেয়া আছে নাই এইটো এতিয়া কিমান দটো গমেই নাপায়
এনেকৈ মুকলিকৈ ৰাখিব নালাগে আচলতে কেইটামান পইচাৰ কাৰণে মাটি বিকিছ ক'বলগীয়া একো নাই কিন্তু প্ৰটেকশ্যনটো দি থ'ব লাগে মানুহ নহয় গৰুটো সোমাই ইয়াত গৰু ছাগলীও মৰিব আপোনাৰ নামটো অমৰজ্যোতি বৰা অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও